যিবিলাক চৰকাৰী কৰ্মচাৰী আছে আমাৰ অসমৰ হওক বা কেন্দ্ৰৰ হওক তেওঁলোকৰ কাৰণে এটা গুড নিউজ আছে। মই গোটেই নিউজটো পঢ়ি দিম। তাৰ আগতে প্লিজ সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰুপত আপোনালোকে এড হ'ব বুলি ভাবে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি আপোনালোকে আমাৰ এই গ্ৰুপটোত এড হ'ব পাৰিব। নিউজটো হিন্দীত আছে, কিন্তু আমি ধৰক পঢ়ি এইটো অসমীয়াত অনুবাদ কৰি কিনে যাই থাকিম আৰু। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে বা নিজৰ সহকৰ্মীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলো আমি চাওঁ। केंद्र सरकार की तरफ से केंद्रीय कर्मचारी और पेंशन भोगियों के लिए कुछ दिन पहले ही महंगाई भत्ते में ठीक ठाक इजाफा किया गया। तो इंक्रीमेंट तो লাগিছিল, আমি গম পাওঁ কিমান পাৰ্চেণ্ট লাগে, 3%, আৰু এইবাৰ আমি পোৱা খবৰ মতে দিয়ে বাঢ়িব 3%। কিছুমানে 5% বুলিও কৈ আছে, কিছুমানে 4% বুলিও কৈ আছে, কিন্তু লেটেষ্ট যিটো আপডেট আছে আমি গম পাইছোঁ যে কিমান দিয়ে বাঢ়িব, 3%। पहले ही भत्तों की सूची जारी करने का फैसला कर लिया है। इस महीने दिए में बढ़ोतरी के बाद इसमें संशोधन का काम किया गया है। सो एबार की होबो, दिएतो तो बाढ़िबই অবভিয়াছলি 53% হ'ব, বা মোষ্ট প্ৰবাবলি 53% হ'ব বা 54% হ'ব পাৰে। सो যেতিয়া দিয়েটো বাঢ়িব, যিটো HRA में अभी तक किसी बदलाव का आदेश नहीं दिया गया है। अब सवाल है कि क्या केंद्र सरकार HRA में बदलाव को लेकर जानकारी देंगी। तो कि ৰুল মতে HRAটো তাৰমানে এতিয়া যিহেতু ধৰক আমাৰ যিবিলাক ৰুৰেল এৰিয়া আছে তাত 7% দি আছে, অলপ টাউন এৰিয়াবিলাকত 8%, আৰু যি চিটি মানে আমাৰ এখনে চিটি আছে গুৱাহাটীত দিয়ে 10%। চ' বহুতে কৈ আছে যে এই HRAটোতো ইজাফা হ'ব, ডেট মিনছ ইনক্ৰিমেণ্ট লাগিব। इसलिए दिए बढ़ाकर 50% कर दिया गया है। ऐसे में HRA कितना बढ़ेगा, ये सबसे बड़ा सवाल बना हुआ है। ये जानकर आप भी हैरान रह जाएंगे, जिसे जानना आपके लिए बेहद कीमती है। अच्छा, ये किबा এটা নিউজ এটা দিব, কি নিউজ আমি চাই লওঁ। केंद्रीय कर्मचारियों का महंगाई भत्ता 50% तक पहुंचने पर HRA में कितना बदलाव संभव है। आपके लिए ये जानना अभी बेहद ज़रूरी है कि कर्मचारियों की HRA पर किसी भी तरह का असर नहीं पड़ेगा। वही वो शहर है जहाँ कर्मचारी और उनका परिवार रह रहा है। HRA की गणना के लिए शहरों में कुछ बातों के आधार पर XYZ भित्तियों में बांटा गया है। अच्छा, ये तो न्यूज़ चुके नहीं हुआ। केंद्रीय कर्मचारियों के खुशी का नहीं ठिकाना। इमान तो बारू হেপী হ'ব লগা কথা নহয় এইটো। কেন্দ্ৰ চৰকাৰে বাঢ়ে HRA, এতিয়ালৈ বাৰু HRAটো বঢ়োৱা নাই। এই নিউজ পেপাৰ যিখন আছে, এইটোৰ এটা নিউজ পেপাৰৰ আৰ্টিকল এটা মই লৈছিলোঁ, ইয়াত বস্তুখিনি প্ৰপাৰলি নাই। এই নিউজ পেপাৰখনে জাষ্ট এটা ক্লিক বেইট টাইপ কৰিছে। বাৰু ঠিক আছে, HRAটো বাঢ়িব পাৰে, তাৰমানে সেইটোৱে নিউজ দিছে। ইয়াত বাঢ়িব বুলি কোৱা নাই, নিউজটো মই গোটেই পঢ়িলোঁ বাৰু। তো ঠিক আছে, এইখিনিয়ে নিউজ আছিল। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, আৰু যদি গ্ৰুপত এড হ'ব বুলি ভাবে দেন ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, এইটোত ক্লিক কৰি আপোনালোকে এড হ'ব পাৰিব। ধন্যবাদ।